যদি তুমি কাৰোবাক সঁচা দিলৰ পৰা ভাল পোৱা তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তোকে ঐ পাহৰি তুমি এৰি গুচি গলে কোনে মৰম কৰিব মৰমৰে কেঁচা সোণ বুলি কোনে মাতিব নোৱাৰিম থাকিব দুচকুৰে চকুলো আঁতৰ হৈ নাযাবা দেই আঁতৰি নোৱাৰিম থাকিব সোণ তোকে ঐ পাহৰি জোনাকৰেই জোনাকী ভৰতৰেই শেৱালী তুমিতো আছাহি গুণ মোৰে মনত জিলিকি জোনাকৰেই জোনাকী ভৰতৰেই শেৱালী তুমিতো আছাহি গুণ মোৰে মনত জিলিকি। ল'ৰাজনে হঠাতে এনেকুৱা কিয় কৰিলে তাই ধৰিব নোৱাৰিলে। ছোৱালীজনী ল'ৰাটোৰ ঘৰতো গৈছিল, ল'ৰাটোক লগ নাপালে। ল'ৰাটোৰ বাপেকক সোধাত বাপেকে তাইক একো ইনফৰ্মেশ্যন নিদিলে। ল'ৰাটো ক'ত আছে কি কথা একোৱে নক'লে। তাই গুচি আহিলে। এনেকৈ 2-3 মাহ পাৰ হৈ গ'ল। ছোৱালীজনীৰ বিয়াগৰ আহিলে আৰু ছোৱালীজনীৰ ঘৰত প্ৰেছাৰ দিয়াৰ বাবে তাই বিয়া হ'ল। ল'ৰাটো ডক্তৰ। এদিন হঠাৎ তাইৰ হাজবেণ্ডৰ লগত ছোৱালীজনী মেডিকেল যায়। মেডিকেলত ল'ৰাটোৰ বাপেকক দেখা পাই তাই চক খাই উঠে আৰু ল'ৰাটোৰ মাকে কান্দি থকাত দেখে। ছোৱালীজনী বাপেকক সোধে, আণ্টি কান্দি কিয় আছে? বাপেকে নকয়। ছোৱালীজনী জোৰ কৰাত বাপেকে কয় সি আৰু নাবাচে, তাৰ ব্ৰেইন টিউমাৰ। ছোৱালীজনী চক খাই যায়। ছোৱালীজনী সোধে সি মানে কোন? ল'ৰাটোৰ নাম ল'লে। তাৰ নাম শুনি ছোৱালীজনীৰ চকু পানী বৈ যায়। তাৰ বাপেকে আৰু ক'লে তোমাৰ কাৰণে চিঠি এটা থৈ গৈছে। চিঠিত লিখা আছে তুমি মোক বেয়া নাপাবা, তোমাক মই চিৰদিন সুখী চাব বিচাৰিছিলোঁ, যাৰ বাবে মই তোমাৰ জীৱনৰ পৰা আঁতৰি আহিলোঁ। মই থাকিলে হয়তো তুমি সুখী হ'লা হয় মাত্ৰ 2 দিনৰ বাবে,
কিন্তু মই তোমাক চিৰদিন সুখী ৰাখিম বুলি ৱাদা কৰিছিলোঁ। তুমি সুখী থাকিবা, মই আৰু জীয়াই নাথাকোঁ। ল'ৰাটোৱে ৱাদা কৰিছিল তাক সদায় সুখী চাবলৈ, আৰু ছোৱালীজনীয়ে ৱাদা কৰিছিল একেলগে জীয়াই থাকিম নহ'লে একেলগে মৰিম, যাৰ বাবে তাইও আত্মহত্যা কৰি দিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব